মই এইটো দেখা নাই মই যেতিয়া আহিছো নহয় তেতিয়া চিঞৰ বাখৰ হৈ আছিলে হোৱাৰ পিছত মানুহ গোটেইখিনি তাতে ফচি আছিলে তাৰপিছত গেৰেজৰ পৰা গৈ কিনি লিভাৰ লৈ আহিলো লিভাৰ লৈ কিনি গাড়ী চাই ভাঙি মানুহকেইটা গোটেইখিনি অপৰাধ কৰা দুটা মানুহ স্পট ডেথ লগে লগে তাৰপিছত ড্ৰাইভাৰটো আপোনাৰ ভৰিটো ভাঙিছে আৰু আপোনাৰ মাইকী মানুহ এটা সিও মৰিবলৈ তেনেকুৱা আছিলে এম্বুলেঞ্চটো এইফালে পৰা আহি আছিলে এম্বুলেঞ্চৰ 10টা নহ'লে 12টা হ'ব আৰু চুপাৰখনত ক'ব নোৱাৰে চুপাৰখন যেতিয়া আমি ওলালো নহয় তেতিয়া মানুহকেইটা গোটেইখিনি ওলাই গৈছিলো একো নাই অলপ চলপ ধৰক ড্ৰাইভাৰটো পালে কিমান সময়ত হৈছিলে জানো এইটো ধৰক 5টা বজাত মানে জেগাটো কি মাকুমদৰ তিনিচুকীয়া সুখানপুখুৰী এইটো তাকে হেৰি কৰি থকা হৈছে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে বাছখন আমাৰ কলে গৈ আছিলে এতিয়া বাছত ড্ৰাইভাৰজনক আমি ধোৱালেহে গম পাম এম্বুলেঞ্চত টোটেল মানুহ আছিলে তো মানুহখিনি 8জন মানুহ ৰখা বুলি গম পাইছিলো তাৰ 2জনৰ চিৰিয়াছ আছিলে তেওঁলোক মানে বৰ্তমান হেৰি হৈছে বুলি গম পাওঁ আৰু এজনৰ চিৰিয়াছ ক্ৰিটিকেল কিহৰ কাৰণে হৈছে গোটেই পলিৰ কাৰণে হোৱা যেন লাগিছে আৰু বেলেগ একোতো নাই আছে এইটো বাছ তিনচুকীয়া ফালৰ পৰা মাকুম সাইডত গৈ আছিলে আৰু পৱাই চাহ বাগানৰ এটা এম্বুলেন্স পেশেন্ট ক্যাৰি কৰি আছিলে এই দুটা মাজত কলিশন হৈছে আমি এতিয়ালৈকে যেটো খবৰ পাইছো তাৰ মতে 3জন মানুহ ঢুকাইছে আৰু বাকি 10-12 জন মান এক্সাক্ট ফিগাৰ মই ক'ব নোৱাৰো কিন্তু 10-12 জন মান ইনজুৰ হৈ আৰু তিনচুকীয়া মেডিকেলত এতিয়া আছে ট্ৰিটমেন্ট চলি আছে আৰু ৰিজন যেটো আছে এক্সিডেন্টৰ এটো ষ্টিল আন্ডাৰ ইনভেষ্টিগেশ্যন আমি চাই আছো আৰু বাছৰ যেটো ড্ৰাইভাৰ আছিল তেওঁ এতিয়া থানাত আছে আৰু খুদপুছ চলি আছে তদন্ত চলি আছে স্যার কিন্তু কুলি কথা আহিছে ৰাতিপুৱা আজি ভাল কুলি আছিলে ডেন্স ফগ আছিলে তো দ্যাট মাইট বি ওয়ান অফ দ্য ৰিজন কিন্তু বেলেগ যদি কিবা আছে আমি চাই আছো স্যার কিন্তু আৰু এটা বৰ গুৰুত্বপূৰ্ণ বিভিন্ন অভিযোগ আছে যিখন নাইট ছুপাৰ চলে বাছ চলে এনেকুৱা যি প্ৰচণ্ড গতি কুঁৱলী বুলি কথা নাই তেনেকুৱা প্ৰচণ্ড স্পীডত আহে এইটো যদি তেনেকুৱা কিবা আমি পাম নেগলিজেন্স বা তেনেকুৱা বস্তু হ'ব দেন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ